বৰ্তমান ক্ৰাইম ব্ৰাঞ্চত আমি যিটো কেছ লৈ তদন্ত কৰিছোঁ তাত আমি 4জন ব্যক্তিক এৰেষ্ট কৰিছোঁ। বাবলু দাস, অন্বেষ চন্দ্ৰ, চিন্ময় চক্ৰৱৰ্তী আৰু অবিনাশ মাহাতো। আটাইকেইজন গুৱাহাটীৰে যুৱক আৰু তেওঁলোক হঠাতে ধনী হৈ গৈছিলে আৰু তেওঁলোকৰ যি লাইফষ্টাইল আমি দেখিছোঁ তাতে অন্বেষ চন্দ্ৰ আৰু তেওঁৰ লগৰীয়া কেইজনমান যোৱা 2 বছৰত তেওঁলোকে কেইবাবাৰো বিদেশ ভ্ৰমণ কৰিছে আৰু বিশেষকৈ ডুবাই ভ্ৰমণ কৰিছে। এই চাইবাৰ ক্ৰিমিনেলৰ যি মাষ্টাৰ বহি আছে ডুবাইত, সেই ডুবাইত বহি থকা মাষ্টাৰসকলে তেওঁলোকৰ থকা খোৱা অহা যোৱাৰ গোটেই ব্যৱস্থা কৰিছে আৰু এই ব্যক্তিসকলে ভালদৰে জানে যে তেওঁলোকে চাইবাৰ ক্ৰাইমত জড়িত হৈ আছে। এতিয়া কথাটো হ'ল যে এই যুৱকসকলৰ যি অভিভাৱকসকলে কি গম পোৱা নাছিল নেকি যে হঠাতে তেওঁলোকৰ হাতত টকা ক'ৰ পৰা আহিলে? আমি যেতিয়া প্ৰশ্ন কৰিছিলোঁ অন্বেষ চন্দ্ৰক যে তোমাৰ দেউতা এজন ইঞ্জিনিয়াৰ, প্ৰাইভেট ছেক্টৰত কাম কৰা, তুমি যে হঠাতে তোমাৰ হাতত ইমান টকা পইচা আহিলে আৰু তোমাৰ লাইফষ্টাইল বেলেগ হ'ল, দেউতা মাহঁতে সোধা নাই যে কি কাম কৰা বুলি? 22 বছৰীয়া ল'ৰা এটা। তেওঁ কৈছে যে মই ট্ৰেডিং কৰোঁ বুলি কৈছিলোঁ, হুৱেৰেজ তেওঁ চাইবাৰ ক্ৰাইমত জড়িত হৈ আছে। তেওঁলোকৰ লাইফষ্টাইল দেখিলে গম পায় যে যথেষ্ট টকা পইচা তেওঁলোকৰ হাতত আছে আৰু এই ধৰণৰ মিউল একাউণ্ট খুলি তেনেকুৱা মিউল একাউণ্ট এই গেংটোৱেও এই অন্বেষ চন্দ্ৰ আৰু তেওঁৰ লগত জড়িত থকা বাকীসকল মিলি তেওঁলোকে নিজেও এনেকুৱা ধৰণৰ বেংক একাউণ্ট অপাৰেট কৰি আছে। গতিকে তেওঁলোকে এটা বিশেষ ঘৰ হাতীগাঁও এৰিয়াত ভাড়াত লৈ ফ্লেট, যথেষ্ট খৰচী ফ্লেট ভাড়াত লৈ তেওঁলোকৰ কাম চলাই আছিলে। আগতে তেওঁলোকে নিজা ঘৰত থাকি চলাইছিল যদিও কেইমাহমানৰ পৰা তেওঁলোকে ফ্লেটটো লৈছে য'ত ফূৰ্তি কৰিব, পাৰ্টি কৰিব আৰু তেওঁলোকে এই চাইবাৰ ক্ৰাইম ৰিলেটেড কামখিনিও কৰিব। এই ফ্লেটটো আমি যেতিয়া ৰেড মাৰিলোঁ, চাৰ্চ কৰিলোঁ পৰহি, তেতিয়া তাত যথেষ্ট আমি একাউণ্ট ৰিলেটেড বস্তু পাইছোঁ। তাৰ ভিতৰতে 44খন আমি চেকবুক পাইছোঁ বিভিন্ন ব্যক্তিৰ নামত থকা, 12খন পাছবুক পাইছোঁ বিভিন্ন ব্যক্তিৰ নামত থকা, 49খন ডেবিট কাৰ্ড পাইছোঁ, 17খন চিম কাৰ্ড বিভিন্ন মোবাইল ছাৰ্ভিচ প্ৰভাইডাৰৰ, ফৰেইন কাৰেঞ্চি পাইছোঁ, ফোনপে'ৰ স্কেনাৰ পাইছোঁ, তেওঁলোকৰ ড্ৰাইভিং লাইচেঞ্চ পাইছোঁ, মোবাইল হেণ্ডছেটছ পাইছোঁ, এখন পাছপৰ্ট পাইছোঁ অন্বেষ চন্দ্ৰৰ য'ত ফৰেইন ভিজিটৰ ডিটেইল আছে আৰু এখন এল্টো কাৰ্ড পাইছোঁ। এতিয়া আপোনালোকে বোধহয় ধৰিব পাৰিছে এই গোটেই ঘটনাটো কেনেকৈ সংঘটিত হয়। অতি থোৰতে মই আকৌ কৈ দিছোঁ যে চাইবাৰ ক্ৰিমিনেলক বেংক একাউণ্টৰ দৰকাৰ হয়। তেওঁলোকে সৰ্বসাধাৰণৰ পৰা লুটি নিয়া পইচা ৰোটেট কৰাবলৈ এই ধৰণৰ বেংক একাউণ্ট আগতে ফেক নামত এই অপৰাধীয়ে খুলিছিলে, কিন্তু বৰ্তমান ইমান সহজ নহয় ফেক নামত ফেক ডিটেইল দি পেলাই খোলা। তেওঁলোকে সেইকাৰণে জেনুইন একাউণ্ট বিচাৰি তেওঁলোকৰ এজেণ্ট নিয়োগ কৰে। সেই এজেণ্টখিনিয়ে সৰ্বসাধাৰণ অশিক্ষিত বা আৰ্থিকভাৱে দুৰ্বল কিছু ব্যক্তিক পইচাৰ লোভ দেখুৱাই সেই ব্যক্তিসকলৰ নামত বেংক একাউণ্ট খোলোৱায় আৰু বেংক একাউণ্ট খোলোতে যিটো মোবাইল নাম্বাৰ দিব লাগে সেই মোবাইল নাম্বাৰটো এই এজেণ্টসকলে দিয়ে। বেংক একাউণ্ট খোলাৰ লগে লগে যি ইনষ্টেণ্ট একাউণ্ট কিটটো দিয়ে, য'ত পাছবুক, চেকবুক, ATM কাৰ্ড থাকে, গোটেই কিটটো এই এজেণ্টে এই ব্যক্তিজনৰ পৰা লৈ লয় আৰু লৈ এই এজেণ্টখিনিয়ে সেই গোটেই কিটটো পঠাই দিয়ে তেওঁলোকৰ যি লগৰীয়া বেলেগ ৰাজ্য বা বিদেশত বহি আছে তেওঁলোকলৈ। আৰু এই চাইবাৰ ক্ৰিমিনেলখিনিয়ে এই বেংক একাউণ্টটো মোবাইল বেংকিঙৰ জৰিয়তে এক্টিভেট কৰাই চাইবাৰ ক্ৰাইমৰ জৰিয়তে মানুহৰ পৰা যি পইচা ঠগি লয় সেই পইচাখিনি ৰোটেট কৰাবলৈ ব্যৱহাৰ কৰে। এই অপৰাধত
যেতিয়া তদন্ত হয় তদন্তত পুলিচে গৈ এই ব্যক্তিসকলৰ নামত থকা একাউণ্ট পায় আৰু পুলিচে সেই ব্যক্তিসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'বলৈ বাধ্য হয়। মই পুনৰবাৰ সকলো ব্যক্তিকে অনুৰোধ জনাওঁ যে এনেকুৱা ধৰণৰ ট্ৰেপত আপোনালোক নাহিব। কেইটামান 5-10 হাজাৰ বা 20 হাজাৰ টকাৰ কাৰণে আপোনালোক গ্ৰেপ্তাৰ হ'বলগীয়া হ'ব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।